কাজিৰঙা আশে-পাশে হস্ত যিমানেই ধৰক তাত মানুহে চৰ অঞ্চলত যিহেতু তাত বনবসতি কৰিব নোৱাৰে আৰু বিশেষকৈ আজি আপোনালোক বনৰীয়া জীৱ-জন্তুৰ বিষয়ে কৈছে পদক্ষেপটো এইটো নতুন পদক্ষেপটো এইটো অসমৰ বাবে বহুত ভাল খবৰ বুলি ক'ব লাগিব। শদিয়াৰ পৰা ধুবুৰীলৈ মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকত 4ভাগৰ 3 অংশ চৰ চাপৰি হ'ল। তাত আমি যদি হাতীৰ খাদ্য বান্দৰৰ খাদ্য যদি ৰুব পাৰোঁ তেতিয়া হাতী আৰু মানুহৰ সংঘাত বান্দৰ আৰু মানুহৰ সংঘাত কমি যাব। আৰু সেয়েহেতু মই পিচিএফকো কৈছিলোঁ অসমৰ এইটো খুব ভাল পদক্ষেপ যদি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পইচা নাই ভাৰত চৰকাৰ বা ষ্টেট গভৰ্ণমেণ্টৰ পইচা নাই তেতিয়া ইণ্টাৰনেশ্যনেলৰ পৰা আনি আমি ভাৰতীয় NGOবিলাকক লগাই এই জেগাবিলাক ফিল আপ কৰিলে তেতিয়া আমাৰ সকলো সমস্যা দূৰ হ'ব বুলি ভাবিছোঁ আৰু সেই পদক্ষেপে মাৰ্চৰ লাষ্টৰ পৰা আমি এইটো আৰম্ভ কৰিম বুলি ভাবিছোঁ। যাই নহওক কিছু মাজুলী DC লগত কথা পাতিছোঁ ফৰেষ্টৰ লগত কথা পাতিছোঁ যে আপোনালোকে কৰি গৈ থাকক। সেইকাৰণে মই ভাবোঁ যিমান পাৰোঁ NGOবিলাকক মাতি আনি সেই খালী ঠাইবিলাক ফিল আপ কৰিলে হাতী আৰু মানুহৰ সংঘাতটো কমিব আৰু তাততো পুঁজি লাগিব কাৰণ হাতী খাদ্য ৰুওঁতে 2 বছৰলৈ সোমাবলৈ দিব নালাগিব। তাত জাতকাৰ তাঁৰ দি বেটেৰী ফিট কৰি তাত গছবোৰ যেতিয়া ডাঙৰ হ'ব সেইখিনি সিহঁতে খাব পৰা হ'ব তেতিয়া আকৌ সেইটো খুলি পেলাই আকৌ 200 হেক্টৰ বা 400 হেক্টৰ লওক প্ৰত্যেকটো জিলাত যদি সেইটো কৰে তেতিয়া সকলো সমস্যা দূৰ হ'ব বুলি ভাবোঁ। জীৱ-জন্তুৰ কাৰণে মানুহ আৰু হাতীৰ সংঘাত বান্দৰ আৰু মানুহ আৰু বান্দৰ বছৰেকত 3 বাৰ পোৱালি দিয়ে। বান্দৰৰ প্ৰজনন ক্ষমতা কমাবলৈ হ'লে ৰাজ্যসভা বিধানসভা লোকসভাত গৃহীত হ'ব লাগিব। ট্ৰাংকুলাছ কৰি প্ৰজনন ক্ষমতাটো কমাব পাৰি নেকি সেই ডিচিশ্যনটো যদি কৰিব পাৰে তেতিয়া আকৌ বান্দৰ হাতী মানুহৰ যেনেকৈ সংঘাতটো কৰিব তেতিয়া আৰু অলপমান নিৰাময় হ'ব বুলি মই ভাবোঁ। বান্দৰ খাদ্য কাৰণ যিহেতু মই দেখিছোঁ শোণিতপুৰ ডিষ্ট্ৰিক্টত বহুত জেগা আছে আগতেও কৈছোঁ জাহাজেও গৈ চাইছোঁ সেই জেগাখিনি ফিল আপ কৰিলে আমাৰ সকলোখিনি সমস্যা দূৰ হ'ব বুলি ভাবোঁ। হাতী আৰু মানুহৰ সংঘাত বান্দৰ আৰু মানুহৰ সংঘাত দূৰ হ'ব বুলি মই ইয়াকে আপোনালোকৰ নিউজ চেনেলৰ যোগেদি জনসাধাৰণক সচেতন চৰকাৰৰ সচেতন সকলোৱে উঠি পৰি লাগিব কাৰণ অকলেতো কৰিব নোৱাৰে সেইকাৰণে গোটেই সমস্যাটোৰ সৃষ্টি কাৰণ 2900 কিলোমিটাৰ আছে ব্ৰহ্মপুত্ৰ নৈখন আৰু অসমৰ মাটি নাই অসমৰ মাটি মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকতে 4ভাগৰ 3 অংশ চৰ চাপৰি আছে সেইটো গ্ৰীণ কৰিলে আমাৰ সমস্যাটো সমাধান হ'ব।